এয়া মই আজি এঠাইত আহিছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিম যে মই ক'ত আহিছোঁ। আৰু এয়া চাওক, মই খানাপাৰাৰ কৃষক প্ৰশিক্ষণ কেন্দ্ৰলৈ আহিছোঁ আৰু এয়া হৈছে অতিথিৰাম ৰুম। আমি এটি ট্ৰেইনিঙত আহিছোঁ। তেওঁলোকৰ পৰা আপোনালোকে যিমানখিনি পাৰে জানিব চেষ্টা কৰিব, তাত নিয়াৰিকৈ চলিব আৰু তেওঁলোকে যি কথাখিনি কয় ডিচিপ্লিন সহকাৰে চবেই যে তাত আমাৰ পাৰ্টিচিপেট কৰে, মই সেইটো বিচাৰোঁ। মই এইকেইদিনৰ কিয় দেখিছোঁ তেওঁলোক বহুত ডিচিপ্লিনত কৰিছিলে। গতিকে আপোনালোকো এটা নতুন বস্তু যেতিয়া শিকিব, জানিব, সৰু সৰু বহুত ট্ৰিক্স আছে, বহুত টিপছ আছে, তেওঁলোকে সেইবিলাক দিব। গতিকে আপোনালোকে কথাৰ মাজত গৈ পেলাই সেই বস্তুবিলাক মিছ নকৰিব। কাৰণ আমি শেষত এটা আপোনালোকে কি জানিলে, শুনিলে বা বুজি পালে, আমাৰ কোৰ্চটোৱে আপোনালোকক কিমান উপকৃত কৰিলে, তাৰ কাৰণে আমি এটা ইভালুৱেশ্যন কৰোঁ, সৰু পৰীক্ষা এটা লওঁ। গতিকে তেতিয়া বহুত কথা মিছ হৈ যায়, লিখিব পৰা নাযায়। গতিকে মই কওঁ যে এই সৰু সৰু কথাবিলাকেই কিন্তু আপোনালোকক বহুত সহায় কৰিব। গতিকে মই চবকে অনুৰোধ কৰোঁ যে খুব মন দি নিয়াৰিকৈ কথাখিনি কেনেকৈ বিধিসন্মত গুণগত এটা আপোনালোকে বেকাৰী বিজনেছ কৰিব পাৰে বা নিজেও কৰি ঘৰত কৰে, সেইখিনি বস্তু শিকি ল'ব পাৰে। এইখিনিকে কৈ মই বক্তব্য ৰাখিছোঁ। এইটো কৈছে, বাইদেউ ছাৰ আৰু দুদিনমান বঢ়াই দিব নোৱাৰিনে? কাৰণ কিয় ঘৰত থাকি থাকিতো আমনি লাগে না, কিমান ঘৰৰ কাম কৰিব। চ' বাহিৰত ওলাব পাই পেলাই বিৰাট ফূৰ্তি গৈছে যে আমি কি আৰু দুদিনমান যদি হয় আমাৰ বিৰাট ভাল লাগিব। চ' আজি আপোনালোকে অকণমান সেমেকা আমি কি কৰিছে, ইমান ভাল লাগিছে। আৰু এগৰাকী মহিলাক দেখিছোঁ, এজনী ছোৱালী লৈ আহিছে লগত, কাৰণ তেওঁ কিমান উৎসাহ যে ছোৱালী এজনী লৈ হ'লেও তেওঁ আহিছে কিবা এটা শিকিম বুলি। এইটোৱে যে প্ৰমাণ কৰে তেওঁৰ উৎসাহ বা তেওঁৰ যিটো আগবাঢ়িব খুজিছে জীৱনত, এইটোতে তেওঁ এটা ভাল লক্ষণ দেখিছোঁ, ভাল লাগিছে। এইটো নহয় যে কাৰণ সৰু বাচ্ছা এটা ঘৰত এৰি থৈ আহিব নোৱাৰি, মাকৰ লগত আনিবই লাগিব। বন্ধুসকল আৰু বিভিন্ন শিতানত প্ৰশিক্ষণ ল'বলৈ অহা আমাৰ শিক্ষাৰ্থীসকল, মই ভাবোঁ ইতিমধ্যে আমাৰ ইয়াৰ পৰাই প্ৰশিক্ষণৰ কাৰ্যসূচী আৰম্ভ হৈছেই। ইতিমধ্যে আমাৰ লক্ষ্মী মেডামে যিখিনি কথা ক'লে সেইখিনিও এটা গুৰুত্বপূৰ্ণ কথা। সেইখিনি আপোনাৰ ঘৰখন ঠিকে ঠিকে থাকিলেহে আপোনাৰ দিনটোৰ কাৰণে আপুনি বাকী সকলো কামতে আপুনি সফল হ'ব পাৰে, নহয় জানো? নহ'লে এটা মনত সদায় এটা এনি টাইম এটা টেনশ্যন এটা হৈ থাকে। ঘৰখন সুচাৰুৰূপে চলিলেহে বাকী কামত আপুনি সফল হ'ব পাৰে, মন দিব পাৰে। গতিকে মই যিহেতু আমাৰ মাছৰুমৰ ট্ৰেইনিং প্ৰগ্ৰামটো চাম, ইতিমধ্যে আমাৰ এটা বেটছ আমাৰ 4 দিন ভালকৈ আমি শেষ কৰিব পাৰিছোঁ বুলি মই ভাবোঁ। মাছৰুমৰ কথাটো হ'ল, মাছৰুম আমি কিয় কৰিব লাগে? বাইদেউ এগৰাকীয়ে কৈছে, মাছৰুমত আচলতে নিৰামিষভোজী সকলৰ কাৰণে মাছৰুমেই হৈছে একমাত্ৰ মাছ মাংসৰ অল্টাৰনেটিভ খাদ্য। মাছৰুমত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে, ভিটামিন থাকে, মিনাৰেল থাকে আৰু এটা মৌল থাকে চেলেনিয়াম বুলি, যিটোৱে বয়স বঢ়াৰ লগে লগে যেতিয়া আমাৰ কোষবিলাক নষ্ট হৈ যায়, চেলবিলাক ডেমেজ হৈ যায়, সেইটো প্ৰতিৰোধ কৰা সেই চেলেনিয়াম নামৰ মৌলটোৱে বাধা দিয়ে। অৰ্থাৎ আপোনাৰ বয়স বঢ়াৰ লগে লগে যিটো আপোনাৰ শৰীৰৰ এটা চাপ পৰে, সেইটো আপোনাৰ ৰক্ষা কৰাত সহায় কৰে। গতিকে সেইটো হৈছে আমাৰ খাদ্যৰ গুণাগুণ। দ্বিতীয়তে, মাছৰুম আমি এটা এডিশ্যনেল ইনকাম হিচাপে ল'ব পাৰোঁ। এয়া মই বিস্কুট আৰু বেকাৰী আইটেমবোৰ শিকাৰ কাৰণে প্ৰশিক্ষণ ল'লোঁ। আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে খানাপাৰাত। আৰু ইয়াৰ মেডামে আমাক পূৰা মেজাৰমেণ্ট হিচাপে আজি বিস্কুট শিকাইছে 4 বিধ। এয়া প্ৰথমতে বাটাৰ, ময়দা, চেনি, কণী এইবিলাক মিক্স কৰি লৈছে। তাৰপিছত ইয়াতে বহুত ডাঙৰ অ'ভেন আছে আৰু তাত ঠিক সাঁচবিলাকত লৈ লৈ বিস্কুট আকাৰত বনাইছে। তাৰপিছত অ'ভেনত দি দিছে। এয়া মেডামে লৈছে, বাটাৰ লৈছে, চেনিৰ গুড়ি লৈছে, চেনিটো গুড়ি কৰি লৈছে, আৰু ময়দা আৰু কণীৰ হালধীয়া অংশখিনি লৈছে। যদি কণীৰ হালধীয়া অংশ নিদিয়ে তেতিয়াহ'লে বেকিং পাউডাৰ অকণমান দিব। আৰু আমাক আজি 4 বিধ বিস্কুট শিকালে। নাৰিকলৰ বিস্কুট, বাটাৰ বিস্কুট আৰু বাটাৰ বিস্কুটৰ ভিতৰত মানে প্লাম জেলি বিস্কুট। এয়া মেডামে পূৰা শিকাই আছে আমাক।
প্ৰশিক্ষণটো 4দিনীয়া কাৰ্যসূচী হিচাপে আৰম্ভ কৰা হৈছে। ইয়াতে নাৰ্চাৰীৰ প্ৰশিক্ষণ দিয়া হৈছে, মাছৰুম শিকাৰ প্ৰশিক্ষণ দিয়া হৈছে আৰু জাম, জেলি, আচাৰ এইবিলাক বনোৱা আৰু বেকাৰী আইটেমৰ প্ৰশিক্ষণ দিয়া হৈছে। মই বেকাৰী আইটেমটো শিকিছোঁ, যিহেতু মই আচাৰ, জাম, জেলি এইবিলাক মানে জানো আৰু সেইবিলাক মই বিক্ৰীও কৰোঁ। এতিয়া মই নতুনকৈ বেকাৰী আইটেম শিকিবলৈ লৈছোঁ ইয়াতে, আৰু তেনেকৈ মই ইয়াতে সুবিধাটো পালোঁ আৰু সেই হিচাপে মই আজি ইয়াতে গৈছোঁ খানাপাৰাৰ এগ্ৰিকালচাৰ অফিচত। আৰু তাত আমি বেকাৰী আইটেমতেই বেছি প্ৰশিক্ষাৰ্থী আছিলোঁ, 44 গৰাকী, আৰু মেডাম 2গৰাকী আছিলে শিকাৰ কাৰণে, আৰু আমাক খুব ভালকৈ আৰু মৰমেৰে বুজাই দিছে বস্তুখিনি, আৰু আমি খুব ধুনীয়াকৈ শিকিলোঁ। আৰু শেষত আমাক বিস্কুট বনাবও দিছিলে আজি, আৰু আমি বনালোঁ, আৰু আমাৰ আজি বিস্কুট খুব ভালো হৈছিলে। আৰু এইবিলাক হৈছে সঁজুলি, আমি যিটো ৰুমত আমি প্ৰশিক্ষণ লৈছিলোঁ সেয়া হৈছে অভেন। আৰু আমাৰ ফাইনেলি এয়া লাঞ্চৰ টাইম হৈ গ'ল, আৰু আমাক লাঞ্চ দিলে ধুনীয়াকৈ মাছেৰে সৈতে ভাত। লাঞ্চ খাই উঠি আকৌ অকণমান বিস্কুট বনালোঁ, আৰু আমাৰ বিস্কুট হৈ গ'ল। এইটো চেপত বনাইছোঁ আৰু বহুতবিলাক বনাইছোঁ এনেকুৱাকৈ। এয়া মেডামে বনাইছিলে এইখিনি, আৰু তাৰপিছত আমি এইবিলাক বনালোঁ, আৰু আজি খুব ভাল লাগিলে। তো ফ্ৰেণ্ডছ, বাই বাই।